কৈছে তোক যাতে মাৰি পেলাব বদনাম ওলাব লাগিব আৰু বদনাম কৰিব আৰে বাবা ইমান সহজ কথা ফটকে মন গলে মাৰি পেলাব ফটকে মন গলে বদনাম কৰি দিব হে ইমান সহজলভ্য মানুহ এজনক মাৰি পেলোৱাটো আৰু মানুহ এজনক বদনাম কৰি দিয়াটো কি বুলি ভাবিছে আচলতে আপোনালোকে এই কথাখিনি জানিবৰ কাৰণে যিখিনি কথা এতিয়া কাষত দেখিলে এই কথাখিনি জানিবৰ কাৰণে ভিডিঅটো চাব লাগিব কাৰণ এটা ডাঙৰ বিপদত পৰিছে এজন সোশ্যাল ক্ৰিয়েটৰ এটা ডাঙৰ বিপদত পৰিছে আৰু কিয় নিৰ্বাচন কৰি লৈছে সোশ্যাল ক্ৰিয়েটৰজনক ভাবিবলগীয়া আছে জানিবলগীয়া আছে আৰু ৰাইজ সতৰ্ক হ'বলগীয়া আছে গতিকে এই ভিডিঅটো মই প্ৰস্তুত কৰিছো আপোনালোকক মই উইথ প্ৰুফ দেখাম আপোনালোকে চাবলৈ পাব সেই সোশ্যাল ক্ৰিয়েটৰজনেও কৈছে এই বিষয়ে প্ৰকৃততে এই বিষয়টো কি কিয় ছোৱালীগৰাকী এনেকৈ কৈছে কিয় ক'বলগীয়া হৈছে এটো জেড মই কথাখিনি কৈছো আপোনালোকে চিনি পায় আমাৰ খুব জনপ্ৰিয় এজন সোশ্যাল ক্ৰিয়েটৰ আছে মিস্টাৰ ৰাজা হয় আমাৰ সকলোৰে মৰমৰ খুব ধুনীয়া খুটিয়া কথা কয় ভাল ভাল ভিডিঅ' দি থাকে তেখেতৰ ভিডিঅ'বোৰ আমি চাওঁ কিন্তু এই সোশ্যাল ক্ৰিয়েটৰজন বৰ্তমান সময়ত বিপদত পৰিছে কাৰ কাৰণে এই ছোৱালীগৰাকীৰ কাৰণে যিগৰাকী ছোৱালীক মই অকণমান আগত দেখালো আৰু এতিয়াও দেখাই আছো এই ছোৱালীগৰাকীৰ কাৰণে বিপদত পৰিছে আচলতে এই ছোৱালীগৰাকীও বিপদত পৰিছে এই ছোৱালীগৰাকীও বিপদত পৰাৰ কাৰণেহে এনেকৈ ক'বলৈ আহিছে ভাবিছক আজিৰ সমাজখন আমি ভবাৰ ধৰণে ইমান চিধা-চিধি নহয় ই বেকা বেকি কোনফালে কেতিয়া কি গতি কৰে কোনেও ধৰিব নোৱাৰে কোনে কাৰ কেতিয়া বদনাম ৰতে কোনে কাৰ মানে পদমৰ্যাদা বা মানহানি কৰিবলৈ চেষ্টা চলায় কোনেও আমি গম নাপাওঁ আজি মোৰ বদনামো গাবলৈ হয়তো কোনোবা 10 জন ব্যক্তি ওলাই আহিব ঠিক যেনেকৈ মিস্টাৰ ৰাজাৰ বদনাম গাবলৈ ছোৱালীগৰাকী আহিছে হয়তো আপোনালোকে বুজি পোৱা নাই কিয় মই এই কথাখিনি কৈ আছো কিন্তু মিস্টাৰ ৰাজাৰ যদি ভিডিঅ' আপোনালোকে চালে তেনেহলে আপোনালোকে গম পাইছে আৰু এতিয়া মই ক'বলৈ আহিছো যে যিসকল আমি সোশ্যাল ক্ৰিয়েটৰ আছো কোনোবা সৰু কোনোবা ডাঙৰ কিন্তু ধৰক আজি মই ওলাই গলেও মোক দুইজন মানুহে চিনি পায় হয়তো ফটো কপিও মাৰিব পাৰে হয়তো মোৰ ফোন নাম্বাৰটো বিচাৰিব পাৰে আমি কথা পাতোতে তেওঁলোকে ভিডিঅ' কৰিব পাৰে কিন্তু বৰ্তমান সময়ত হৈছে কি এই সোশ্যাল ক্ৰিয়েটৰ সকলক যদি কোনোবাই লগ পায় সকলোৱে বিচাৰে তেওঁলোকৰ দুআষাৰ কথা পাতো একপি ফটো মাৰো সেই ফটো কপিয়ে হৈ পৰে এটা ডাঙৰ বিপদজনক বস্তু আৰু সেই যে ফোন নাম্বাৰটো ললে তেতিয়া আৰু এটা ডাঙৰ বিপদজনক বস্তু কিয় কৈছো গম পায় এই ছোৱালীগৰাকীয়ে মিস্টাৰ ৰাজাক লগ পাইছিল আৰু লগ পাই কথা বতৰা হ'ল ফটো মাৰিলে কথা তাতেই শেষ কিন্তু বৰ্তমান সময়ত এই ছোৱালীগৰাকীৰ নামত এটা ফেচবুক একাউণ্ট খুলি হেতু ফেক একাউণ্ট এটা খুলি বেলেগে পোষ্ট দি আছে মিস্টাৰ ৰাজাৰ বিৰুদ্ধে মিস্টাৰ ৰাজাই আমুক কৰিলে তামুক কৰিলে মানে ক'বলৈ লাজ লগা কথা গম পাইছেনে সেই পোষ্টটোত এনে ধৰণে লিখিছে আৰু ছোৱালীগৰাকীৰ ফটো সহ আছে সেই একাউণ্টটোত নাম সহ আছে কিন্তু সেই কামখিনি ছোৱালীগৰাকীয়ে কৰা নাই বুলি কৈছে তেখেতক কৰোৱা হৈছে বেলেগৰ দ্বাৰা তেখেতৰ নাম লৈ আৰু মই তাৰ ক্লিপ লগাই দিম প্ৰথমতে আপোনালোকে ছোৱালীগৰাকীৰ কথাখিনি আপোনালোকে শুনি ল'ব শুনি লোৱাৰ পিছত মই মিস্টাৰ ৰাজাৰ আৰু তেখেতৰ ক'বলগীয়াখিনি মই লগাই দিম আপোনালোকে তেতিয়া বিষয়বস্তুটো গম পাব এতিয়া চাওক প্ৰথমতে মই ছোৱালীগৰাকীৰ ভাষ্য লগাই দিছো আপোনালোকে চাওকচোন যিটো মোৰ নামত আইডি খুলি ইনষ্টাগ্ৰাম হওক বা ফেচবুকত যিটো পোষ্ট কৰিছে মিস্টাৰ ৰাজাৰ লগত সেইটো পোষ্ট মই পোষ্ট কৰা নাই পংকজ বৰগোহাঁই নামৰ ল'ৰাটোৱে পোষ্ট কৰিছে আৰু তেওঁ বহুত মানে মাৰা ভাবুকি দিছে যে মিস্টাৰ ৰাজা ব্লেকমেইল কৰিব লাগে আৰু মিস্টাৰ ৰাজাক লগ পাইছিলোঁ মই ফটো মাৰিছিলোঁ ফটোত আমাৰ লগত এনেকুৱা কোনো ৰিলেশ্যন নাই আৰু পংকজ বৰগোহাঁই আমাক মানে ব্লেকমেইল কৰাব দিছে মোক কৈছে মোক মাৰা ভাবুকি দিছে তই যদি তাক ব্লেকমেইল নকৰ তোক কাটি পেলাম মাৰি পেলাম আৰু তাৰ পৰা পলাই আহি এতিয়া মই ভিডিঅ'টো বনাই দিছোঁ আৰু তেওঁ মোক ইমান মানে ভয় ভাবুকি খুৱাইছে ন যাতে তই মিস্টাৰ ৰাজাক ব্লেকমেইল কৰিব পাৰিবি তাক ব্লেকমেইল কৰ নহয়তো তোক মাৰি পেলাম তোৰ ডেড বডি কৰি দিম ইয়াতে বুলি আৰু মই আছোঁ বেংগলোৰত আৰু ইয়াত আমাৰ ঘৰৰ কোনো মানুহ নাই যিটো শাস্তি দিছে মোক বহুত মাৰিছে কৰিছে কাটিছে ভাত খাব দিয়া নাই দিনটো তলা মাৰি ৰাখি দিছে ভিতৰত যাতে তই মিস্টাৰ ৰাজাক ব্লেকমেইল কৰ তেওঁ
মোক নিজৰ ভণ্টি হিচাপত ভাবে আৰু মই তেওঁক দাদা হিচাপত ভাবোঁ। আমাৰ তেনেকুৱা কোনো ৰিলেশ্যন নাই। সিহঁতে লগ লাগি ইমান এটা মানে বেয়া বদনাম ওলাব বিচাৰিছে, যাতে মিষ্টাৰ ৰাজা বহুত ডাঙৰ বদনাম ওলাওক, তেওঁক বহুত ডাঙৰ ব্লেকমেইল কৰিব পাৰোঁ। মোক এনে কৈছে, তোক যাতে মাৰি পেলাম, তই তেওঁৰ বদনাম ওলাব লাগিব। আৰু মই তেনেকুৱা কোনো বদনাম ওলোৱাৰ মই কোনো প'ষ্ট কৰা নাই আৰু আমাৰ মাজত তেনেকুৱা কোনো ৰিলেশ্যন নাই। মাত্ৰ লগ পাইছিলোঁ, ফটো আৰু ভিডিঅ' বনাইছিলোঁ, বাছ সেয়াই। তাৰ বাদে আমাৰ মাজত একো নাই। কিন্তু সি মানে তাৰ লগত কিবা আছে বুলি বহুত ভয় খুৱাইছে আৰু ভাবুকি দিছে, যাতে তই মিষ্টাৰ ৰাজাক এটা ডাঙৰ বদনাম ওলাই দে, চবে গম পাওক। এইটো মানে ভাবুকি দিছে আৰু নহয়তো তোক মাৰি পেলাম, তোক কাটি পেলাম, এনেকুৱা এটা মানে মোক কৈছে, যাতে তই যেতিয়ালৈকে তাৰ বদনাম নোলাও তেতিয়ালৈকে তোক মাৰি পেলাম, এনেকুৱা এটা মানে হয়তো মোক ডেড বডি বনাই দিব আছে। নাজানো পিছলৈ কি হয়, যাতে মোক চিন্তা ৰাখে নে নেৰাখে, কিন্তু বহুত ভয় খুৱাইছে। ডিঙুত দা আনি পিনি ৰাখি কিনি কৈছে যে তই মিষ্টাৰ ৰাজাক ব্লেকমেইল কৰ, নহয়তো তোক মাৰি পেলাম, নহয়তো তোক কাটি পেলাম, ইমান এটা কৈছে। কিন্তু মই কোনো আইডি খুলি মই কোনো প'ষ্ট কৰা নাই যে তেওঁ মোৰ লগত ৰিলেশ্যনত আছে। তেনেকুৱা আমাৰ কোনো ৰিলেশ্যন নাই, মাত্ৰ ভণ্টি হিচাপত ভাবে আৰু আমি লগ পাইছিলোঁ অকল ফটো মাৰি। এয়া আছিল এই ছোৱালীগৰাকী, যিগৰাকী ছোৱালীয়ে মিষ্টাৰ ৰাজাৰ বিপক্ষে পোষ্ট দিছে ফেচবুকত। কিন্তু এই ছোৱালীগৰাকীয়ে নিজ মুখেৰে এই ভিডিঅ'টোত কৈ দিছে সকলোখিনি কথা, আপোনালোকে শুনি পালে। মিষ্টাৰ ৰাজাৰ লগত কোনো তেনেকুৱা ধৰণৰ সম্পৰ্ক নাই, মাত্ৰ তেওঁ লগ পাইছিল, হয়তো ফটো মাৰিছিল, কথা পাতিছিল, ইমানেই। কিন্তু সেই কথা যে পাতিলে, সেই যে ফটো মাৰিলে, তাৰ পৰিণতি কি হৈ পৰিছে? সেই ছোৱালীগৰাকীৰ বদনাম দি কোনোবা এজন ল'ৰাই এই কামখিনি কৰি আছে। আৰু সেই কামখিনি কোনে কৰিছে ছোৱালীগৰাকীয়ে অলৰেডি কৈ দিছে আপোনালোকৰ আগত, আমি কি ক'ম? গতিকে এটা ডাঙৰ কথা হৈ পৰিছে যে মানুহৰ লগত তেনেহ'লে আমি ভাৱৰ আদান প্ৰদান কৰিবই নোৱাৰিম, কাৰোবাৰ নতুন মানুহৰ লগত আমি চিনাকি হ'বই নোৱাৰিম, কাৰোবাক আমাৰ ফোন নাম্বাৰটো তেনেহ'লে দিবই নোৱাৰিম। কিয়? সমাজখন ইমান বেকা কিয় হৈ গৈ আছে? কিয় এনেকুৱা ধৰণৰ মানে বেয়া মানসিকতাৰ মানুহ আছে? এই ছোৱালীগৰাকী কোনো বেয়া ইণ্টেনশ্যন নাছিল মিষ্টাৰ ৰাজাৰ লগত চিনাকি হোৱাটো, কিন্তু সেইটো বেয়া ভাবিলে কোনে? সেই ল'ৰাজনে, যিজন ল'ৰাই এই কামখিনি কৰি আছে। গতিকে এনেধৰণৰ ব্যক্তিৰ পৰা আমি সাৱধান হ'বই লাগিব। আৰু ইয়াৰ বিষয়ে মিষ্টাৰ ৰাজাৰ সৰু ক্লিপ এটা মই লগাই দিছোঁ। মিষ্টাৰ ৰাজাই কি কৈছে চাওক। আৰু মিষ্টাৰ ৰাজা সম্পূৰ্ণ নিৰ্দোষী। যদি দোষ থাকিল হ'লে মিষ্টাৰ ৰাজাই এই ভিডিঅ'টো নবনালে হ'লে। মইতো মিষ্টাৰ ৰাজাৰ পৰাই এই ক্লিপকেইটা আনি দিছোঁ, যদি তেখেতে চাই আছে। আপোনাৰ উইদাউট পাৰ্মিশ্যনত মই ভিডিঅ' অকণমান ব্যৱহাৰ কৰিলোঁ, বেয়া নাপাব মিষ্টাৰ ৰাজা। ঠিক আছে দিয়ক, মই অকণমান মিষ্টাৰ ৰাজাই কি কৈছে মোৰ দৰ্শকসকলৰ কাৰণে লগাই দিছোঁ, আপোনালোকে শুনকচোন। সেই ট্ৰিপটোত ঘূৰিছিলোঁ আৰু সেই ট্ৰিপটোত আমি অসমৰ বিভিন্ন মানুহ লগ পাইছিলোঁ। তাত বিভিন্নজন মানুহৰ সৈতে আমি ফটো উঠিছিলোঁ, বিভিন্ন অসমীয়া মানুহৰ সৈতে আমি কথা বতৰা পাতি ঘূৰিছিলোঁ, ফুৰিছিলোঁ আৰু বহুত মানুহক লগ পাবলৈ থাকিও গৈছিল। তাৰে মাজত তাত আমি এগৰাকী ছোৱালীকো লগ পাইছিলোঁ, মনীষা শইকীয়া। আৰু সেই মনীষা শইকীয়াক যেতিয়া আমি লগ পাইছিলোঁ, তেওঁৰ লগতো ফটো উঠিছিলোঁ। আৰু যিহেতু তেওঁ ছ'চিয়েল মিডিয়াত খুব বেছি ইনষ্টাগ্ৰামত এক্টিভ থাকে, সেইটো কাৰণে তেওঁ মোক ক'লে যে আমি ভিডিঅ'জ বনাব পাৰোঁ নেকি একেলগতে। কিয় নোৱাৰোঁ? নিশ্চয় পাৰোঁ, যিহেতু মই নিজেও ভিডিঅ' বনোৱা মানুহ, গতিকে বেলেগৰ লগত ভিডিঅ' বনাবলৈ ক'লেও মই কেতিয়াও বেয়া নাপাওঁ। আৰু তেওঁৰ লগতো আমি ঠিক তেনেকৈ ৰিলছ বনাইছিলোঁ, ফটোজ ক্লিক কৰিছিলোঁ। তাৰে এটা ফুল প্ৰফেচনেল ভিডিঅ' তাই ৰেডি কৰি ৰাখিছিলে, সেইটো আপলোড কৰিম বুলি অলপ দীঘলকৈ। আৰু সেই ভিডিঅ'টো তাইৰ মোবাইলত ছেভ কৰি ৰাখিছিলে। তাৰপিছত তাইও তাইৰ কামত গুচি গ'ল, ময়ো মোৰ নিজৰ কামত ব্যস্ত হৈ গ'লোঁ। গম নাপাওঁ কোন ক'ত কি কৰি আছে, সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'লোঁ। তাৰপিছত সেই ছোৱালীজনীৰ বেংগলোৰত কোনোবা এজন ল'ৰা, তাইৰ কোন হয় কি হয় মই বিশেষ নাজানো, সেই ল'ৰাজনে তাইৰ মোবাইলটো লৈ তাইৰ মোবাইলৰ পৰা সেই ভিডিঅ'জ আৰু ফটোজবিলাক লৈ ল'লে। আকৌ কৈছোঁ, কেৱল মাত্ৰ আউটডোৰ ভিডিঅ'জ, ইনডোৰ ফটোজ ভিডিঅ'জ এনেকুৱা আপোনালোকক আজিলৈকে কোনো দেখাবও পৰা নাই আৰু নোৱাৰেও, এইটো মই বুকু ফিন্দাই ক'ব পাৰোঁ। সেই ল'ৰাটোৰ নাম আছিলে পংকজ বৰগোহাঁই। মই উপাধিটো ঠিক কৈছোঁ নাই মই পাহৰি গৈছোঁ। পংকজ বৰগোহাঁই তিনিচুকীয়াৰ হয়। এতিয়া সেই ল'ৰাটোৱে সেই ভিডিঅ'টোৰ পৰা স্ক্ৰীনশ্বট মাৰি মাৰি তাত কিছুমান ষ্টেটাছৰ নিচিনাকৈ হোৱাটছএপত যিটো ফেক ষ্টেটাছ বনাব পাৰি, ফেক ষ্টেটাছ বনোৱাত লাগি গ'ল। আৰু তাত কিবা এটা নাম দিলে, কি খুব ভাইৰেল হৈ আছে এতিয়া, হয়, এয়াই হৈছে মিষ্টাৰ ৰাজা আৰু এখেতৰ বিষয়ে ফেচবুকত বেয়াকৈ এই ছোৱালীগৰাকীৰ বদনাম কৰি বেলেগ এজন ল'ৰাই এনেধৰণে পোষ্ট দি আছে। আৰু বৰ্তমান সময়ত আপোনালোকে শুনিলে যে ছোৱালীগৰাকীক কেনেকৈ অত্যাচাৰ কৰিছে
সেই ল'ৰাজনে অৱগত ছোৱালীজনী পলাই আহি এই ভিডিঅ' ক্লিপটো বনাই এনেকৈ ৰাজহুৱা কৰিছে। ভাবি চাওক, আৰু ল'ৰাজন হৈছে তিনচুকীয়াৰ নেকৰ বুলি ক'লে। এটা কথা আমি চিন্তা কৰিব লাগিব, আজিৰ প্ৰজন্ম কেনি ঢাপলি মেলিছে। তেওঁৰ বয়ফ্ৰেণ্ডে হওক বা ৱাইফে হওক নে হাজবেণ্ডে হওক, সেই ল'ৰাজন আমি নাজানো, কিন্তু যিয়ে নহওক ইমান পৰ্যায়লৈ যাব নালাগিছিল। কাৰণ সেই ল'ৰাজনে এই ছোৱালীজনীক বৰ বেয়াকৈ আঘাত সানিছে, আৰু এই আঘাত ছোৱালীজনীৰ জীৱনত থাকি যাব। এই চেকা সেই ল'ৰাজনে বুজি নাপাব হয়তো। ছোৱালীগৰাকীক অপকাৰ কৰি গৈ আছে, ছ'চিয়েল মিডিয়াত বদনাম কৰি গৈয়ে আছে, আৰু তাৰ ভুক্তভোগী হৈছে মিষ্টাৰ ৰাজা। ছ'চিয়েল ক্ৰিয়েটৰে মানুহক মাত দিবই লাগিব। যদি বাহিৰলৈ ওলাই যাওঁতে যদি মাত এষাৰ নিদিয়ে, কোনোবাই মাতিলে আমি যদি নেমাতো বুলি এনেকৈ মুখখন ফুলাই গুচি যাওঁ, মানুহ হ'ল নেকি হে? তেনেহ'লে কি মিষ্টাৰ ৰাজাই তেনেহ'লে সেই ছোৱালীগৰাকীৰ লগত কথা পাতিব নালাগিছিল? তেওঁ বিচাৰিছে যিহেতু কথা পাতিবলৈ, তেওঁ বিচাৰিছে যিহেতু ফটো এখন মাৰিবলৈ, ইয়াতো কোনো বাধা নাই। আৰু সেই কথাটোত কোনোবাই বেয়া পায়, তেখেতৰ সম্পৰ্কীয় কোনোবাই বেয়া পায়, এনেকৈ বদনাম কৰি মিষ্টাৰ ৰাজাক বদনাম কৰিছে। কিন্তু এটা কথা ভাবি চাব, এই তিনচুকীয়া ল'ৰাজনক কৈছোঁ যে আপোনাৰ ঘৰতো বাই ভনী আছে, আপোনাৰ মা দেউতা আছে, আপোনাৰ ঘৰৰ পৰিয়ালৰ কাৰোবাক যদি এনেকৈ আপুনি যেনেকৈ কৰি আছে বদনামী এই ছোৱালীগৰাকীক আৰু মিষ্টাৰ ৰাজাক, আপোনাক যদি আন কোনোবাই এনেকৈ বদনামী কৰে, আপোনাৰ কি এটা অৱস্থা হ'ব ভাবি চাওক। আৰু আজি যুগটো হৈছে ডিজিটেলাইজ যুগ। আপুনি মোবাইলৰ পৰা কোনেও চিনি নাপাব বুলি এটা ফেচবুক একাউণ্ট খুলি কাৰোবাৰ বিৰুদ্ধে আপুনি অপপ্ৰচাৰ চলাই থাকিব, সেইটো আপোনাক ধৰিব নোৱাৰিব বুলি আপুনি নাভাবিব। চাইবাৰ ক্ৰাইমত তেনেই সাধাৰণ কথা সেইটো। তাত এটা কেছ ৰুজু কৰিলে আপুনি য'তেই নাথাকক, আপোনাৰ লোকেশ্যন উলিয়াই কোনটো ডিভাইচৰ পৰা তেওঁ এইটো পষ্ট কৰিছিল IP এড্ৰেছৰ দ্বাৰা আপুনি শুই থকা বিচনাখনৰ পৰা আপোনাক তুলি আনিব পাৰে, গম পায়নে? গতিকে সাৱধান হওক এনেকুৱা ধৰণৰ অনৈতিক কাম যিসকলে কৰি আছে ফেক একাউণ্টৰ জৰিয়তে। আৰু ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলক এনেকৈ বদনাম কৰি থকাটো মুঠেই গ্ৰহণযোগ্য নহয় আৰু মুঠেই মানি ল'ব নোৱাৰি। গতিকে সাৱধান হওক আপোনালোকে। যদি কোনোবা ছ'চিয়েল ক্ৰিয়েটৰক এনেধৰণে, কেৱল ছ'চিয়েল ক্ৰিয়েটৰ বুলিয়ে নহয়, এনেধৰণৰ বহু ব্যক্তিক যদি কোনোবাই পৰিচালনা কৰি আছে, কোনোবাই বিপথে পৰিচালিত কৰি আছে, কোনোবাই মিছা মাতিছে আৰু কোনোবাই বদনাম ৰটিছে, সেই ব্যক্তিসকলৰ তেনেকুৱা ধৰণৰ ব্যক্তিসকল সাৱধান হৈ যাওক। বেছি সময় নালাগিব আপোনালোকক ঘৰৰ পৰা ধৰি আনি ৰঙা ঘৰৰ ভাত খুৱাবলৈ। গতিকে সাৱধান কৰি দিলোঁ আপোনালোকক, যিসকলে এনেকুৱা ধৰণৰ কামবোৰ কৰি আছে। আৰু আমাৰ ৰাইজ সজাগ হওক বিশেষকৈ, নহ'লে মিষ্টাৰ ৰাজাৰ দৰে আপুনি ময়ো ভুক্তভোগী হ'ম। সাৱধান হ'বলৈ কি আছে? কোনোবাইতো আহিলে ফটো কপি মাৰিমেই, কোনোবাই ভাল বুলি ক'লে হয় ভাল বুলি ক'মেই, কথাটো পাতিমেই, লগ পালে মূৰটো ধোৱামেই। তাতে যদি কোনোবাই এনেধৰণে বদনামী কৰিবলৈ আগবাঢ়ি আহে, তেনেহ'লে তাৰ বিৰুদ্ধে আমি যুঁজিবলৈ সাজু থাকিব লাগিব আৰু উচিত শিক্ষা দিহে এৰিম তেনেকুৱা ধৰণৰ ব্যক্তিসকলক। গতিকে মিষ্টাৰ ৰাজাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এই বিষয়বস্তুটো খুব সুন্দৰকৈ উপস্থাপন কৰিছে ৰাইজৰ আগত, আৰু ৰাইজৰ হৈ ময়ো এজন ব্যক্তি হৈ আপোনাৰ পক্ষত থিয় দিছোঁ। ঠিক আছে দিয়ক, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।